নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। থাম্বনেইলটো দেখি হয়তো আপোনালোকে বুজিব পাৰিছেই অভিনেত্ৰী দেৱাশ্ৰী গগৈৰ বিয়া, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ৰিলছ নহয় বা ধাৰাবাহিকত নহয়, এইবাৰ ৰিয়েল লাইফত বিয়াত বহিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী গগৈ। হয় বন্ধু-বান্ধৱীসকল, সকলোৰে আশাত চেঁচা পানী ঢালি এইবাৰ বিয়াত বহিল দেৱাশ্ৰী গগৈ। অসম পুলিচ বিষয়া সীমান্ত বৈশ্যৰ সৈতে বিয়াত বহিব অভিনেত্ৰী দেৱাশ্ৰী গগৈ। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ আজি অৰ্থাৎ 19 জানুৱাৰী তাৰিখে অভিনেত্ৰীগৰাকীৰ জোৰোণৰ পৰ্ব সম্পন্ন হয়। পাৰম্পৰিক ৰীতি-নীতিৰ মাজেৰে জোৰোণৰ পৰ্ব শেষ হয়। কইনাৰ সাজত দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী দেৱাশ্ৰী গগৈ। সখীৰ ৰূপত থাকিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী। জোৰোণৰ দিনাখন দেখিবলৈ পোৱা গ'ল অভিনেত্ৰী প্ৰিয়ম পল্লৱীকে ধৰি অভিনেতা সীমান্ত শইকীয়া আৰু দীপাংকৰ ৰয়। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী দেৱাশ্ৰী গগৈলৈ থাকিল যুগ্ম জীৱনৰ অলেখ শুভকামনা।